সমষ্টিত বহু কেইখন চাহ বাগিচা আছে। আপোনালোকে জানি ভাল পাব চাহ বাগিচাৰ যুৱক যুৱতীয়ে যে এইবাৰৰ পৰা অসম চৰকাৰৰ চাকৰিত 3% চাকৰি অকল বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ হ'ব। আজি আমাৰ চৰকাৰ হোৱাৰ 3 বছৰ হৈ গ'ল। এই 3 বছৰৰ ভিতৰত আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিলো। এতিয়া অসমত চাকৰি কোনে পায়? আগতে পাইছিল মন্ত্ৰীৰ ল'ৰা, ফুলখালী, খালপতি, অফিচাৰৰ ল'ৰা ছোৱালী। এতিয়া চৰকাৰী চাকৰি পায় ঠেলা চালকৰ ল'ৰা, চৰকাৰী চাকৰি পায় ৰিক্সা চালকৰ ল'ৰা। যিদিনাখন পৰীক্ষা ৰিজাল্ট দিয়ে টিভিৰ পৰ্দাত ল'ৰা ছোৱালীবিলাকক দেখুৱায়। কোনোবা বাপেকে বজাৰত পকৰি বিক্ৰী কৰে, ল'ৰাই চাকৰি পাইছে। মাকে কাৰোবাৰ ঘৰত কাম কৰে, চাকৰি পাইছে। আগতে দুখীয়া মানুহে কোনেও এনেকে চৰকাৰী চাকৰি পোৱা নাছিল। এইবাৰ মই আকৌ ঘোষণা কৰিছো যে লোকসভা ইলেকশ্যনৰ পিছত আমি আৰু 50,000 চৰকাৰী চাকৰি। সমষ্টিত বহু কেইখন চাহ বাগিচা আছে। আপোনালোকে জানি ভাল পাব চাহ বাগিচাৰ যুৱক যুৱতীয়ে যে এইবাৰৰ পৰা অসম চৰকাৰৰ চাকৰিত 3% চাকৰি অকল বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ হ'ব। শ্ৰদ্ধাৰ ৰাইজ, মই ইলেকশ্যনৰ আগতে কৈছিলো ৰাইজ আপোনালোকে গৰু